जी अस्सलामु अलैकुम रहमतुल्लाहि व बरकातुहू। जी मौलाना हाफिज मौलाना मुजीबुर रहमान साहब जामिया खैरिया साई से घूरी घूरी मैं हाफिज मौलाना मुजीबुर रहमान साहबक सुधिब खुजिছোঁ যে আমাৰ মাদ্ৰাছা কেনেকুৱা লাগিছে। ওয়ালাইকুম আসসালাম রহমতুল্লাহ বরকাতুহু। মাশাআল্লাহ তাবারাকাল্লাহ। আজি মই মানে পৰমাপেটি জামিয়া খাৰিয়া হিফজখানাত মই উপস্থিত হৈছোঁ। দেখি বহুত ভাল লাগিছে আলহামদুলিল্লাহ। যিখিনি পঢ়াৰ যিটো চিটুৱেশ্যন বা ঘৰ দুৱাৰ বা পঢ়াৰ লিখা পঢ়াৰ যিখিনি মানে চিটুৱেশ্যন বহুত ভাল লাগিছে। আশা কৰোঁ আল্লাহ মানে আৰু ভাল কৰিব। আমাৰ হাফিজ সাহেবসকল আমাৰ উস্তাদসকল ইয়াত উপস্থিত আছে। চালোঁ যিটো চিটুৱেশ্যন বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। গতিকে আমাৰ এতিয়া মই মানে মাদ্ৰাছাৰ লগতে মানে যিখন মছজিদ আছে মছজিদৰ ভিতৰত উপস্থিত আছোঁ। আমি বিশেষকৈ মানে এইখন মছজিদতে মানে ক্লাছ হয়। আৰু যিটো জেগা নেকি মানে আমাৰ নৰ্থ ইষ্টৰ আমিৰে শৰিয়ত মৰহুম মুফতি শ্বেখ খাইৰুল ইছলাম চাহেব ৰহমতুল্লাহি আলাইহিৰ মানে কবৰস্থানৰ বিলকুল ওচৰত যিখন মছজিদ আছে আৰু মাদ্ৰাছাখন তাতেই আছে। বহুত এটা ভাল পজিশ্যন দেখা পাইছোঁ। গতিকে এনেকৈ যদি আমি তালাবাসকলক ষ্টাডি কৰাব পাৰোঁ, শিক্ষাদান দিব পাৰোঁ, নিশ্চয় কম সময়ৰ ভিতৰত হাফিজ হোৱাটো মই ভাবোঁ বেছিদিন নালাগিব বুলি মোৰ এটা অনুমান হৈছে। কাৰণ শিক্ষকসকলেও আলহামদুলিল্লাহ উপযুক্ত শিক্ষকসকল, আৰু দ্বিতীয়তে লিখা পঢ়াৰ যিটো মানে চিটুৱেশ্যন বহুত ধুনীয়াকৈ তেওঁলোকে মাদ্ৰাছাখন চলাই নি আছে। আশা কৰোঁ যে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা হয়তো তালাবাসকল কোনোবা যদি হিফজখানাত পঢ়াবলৈ হয় এইখন মাদ্ৰাছাত দিলে কম সময়ৰ ভিতৰত শিক্ষাদান বা হাফিজ হ'ব পাৰিব বুলি মই আশা কৰিলোঁ। আল্লাহ তাবাৰক তাআলা যাতে মাদ্ৰাছাখন কিয়ামতলৈকে জাৰি ৰাখে আৰু মাদ্ৰাছাখন সুচাৰুভাৱে যাতে পৰিচালনা কৰিব পাৰে। আল্লাহ পাক সকলোকে মাদ্ৰাছাৰ ওপৰত যাতে ৰহম কৰে। আল্লাহ পাক সকলোকে তৌফিক দান কৰক, আমিন। আৰু বিশেষকৈ মানে মোৰ লগত আমাৰ নৰ্থ ইষ্টৰ মৰহুম শ্বেখ মুফতি খাইৰুল ইছলাম চাহাবৰ মানে সন্তান, তেওঁৰ ল'ৰা যিজন আলহাজ জহিৰুল ইছলাম ভাই মোৰ লগত উপস্থিত আছে। তেওঁৰ ঘৰতো আহিছিলোঁ বহুত দিন হজত মক্কাতুল মুকাৰৰমত দেখা হৈছিলে। আলহামদুলিল্লাহ বহুত দিন পিছত তোৰ লগ পাইছোঁ, বহুত ভাল লাগিছে। মানে ভাষা নাই ক'বলৈ মোৰ। মই এনেকৈ অনুভৱ কৰিব পাৰিছোঁ যে মানে কিবা কোন ঠাইত আহিলোঁ মানে মই নিজে ক'ব নোৱাৰিলোঁ। আৰু পিছত যিটো মাদ্ৰাছা যিটো জান্নাতৰ বাগানত মোক লৈ আনিলে, মই কিন্তু লাইফত মই দেখি পোৱা নাই, কেতিয়াও অহা নাই। আহিছিলোঁ কিন্তু হুজুৰৰ ঘৰত আহিছিলোঁ, কিন্তু মাদ্ৰাছাখনত সোমোৱা নাছিলোঁ। কিন্তু আজি দেখি পেলাই মানে বহুত সন্তুষ্ট লাগিছে, বহুত ভাল লাগিছে। গতিকে আমাৰ হাজী চাহাব হাজী ভাই জহিৰুল ইছলাম ভাই দুই এষাৰ কওক। আলহামদুলিল্লাহ। আজি আমি হঠাৎ এজন নতুন মেহমান পাইছোঁ। মেহমান যদিও আমাৰ অসমৰে হয়, ইয়াৰে জন্মস্থান বা আমাৰ কচুৱাৰ, কিন্তু তেখেতৰ ভাগ্য বৰ্তমান যে হুদুদে মক্কা, যিটো মক্কা হৰম শ্বৰীফৰ নিচেই কাষত আজিজিয়াত তেখেতে বৰ্তমান কৰ্মৰত কেনেকৈ কৰ্মতে যিটো মছজিদৰ ইমামত চলাই আছে। তেতিয়া কিমান ভাগ্যৰ কথা যে আমাৰ অসমৰ পৰা এজন সন্তান গৈ বা কিমান হাফিজ আলিম আছে আমাৰ অসমত বা ভাৰতত, কিন্তু তেওঁৰ যে এইটো ভাগ্য নচিব হ'ল। আৰু এইটোৱেই নহয়, তেখেতে তাত ইমামতিৰ উপৰিও আজি অসমৰ পৰা যিমান মানুহ হজত গৈছে বা উমৰাত যায়, আজি 10 বছৰ ধৰি তেখেত আছে। মই যিটো গম পাইছোঁ অধিকাংশ মানুহেই তেখেতৰ চৌহবত পায়, তেখেতৰ মানে কিবা না কিবা এটা খিদমত পায়। আৰু প্ৰত্যেকেই তাত যোৱাৰ পিছত মানুহ এটা বিচেন হৈ যায়, নতুন ঠাই আল্লাহৰ ঘৰ, তাত কিবা ভুল হয় নেকি, কিবা বেয়াদব হয় নেকি। গতিকে মানুহ যিমানেই ইয়াৰ পৰা জানি নাযাওক কিয় তাত গৈ কিবা এটা আহুৱা লাগে। কিন্তু তাত যেতিয়া এনেকুৱা এজন ৰাহাবৰ হিচাপে তেওঁ মানে লগ পায় আৰু নিজৰ ভাষাত কথা ক'ব পাৰে, তেতিয়া নিশ্চয় মানুহখিনি মানে কিমান মানে সন্তুষ্ট হয় আৰু আল্লাহৰ ওপৰত মানে শুক্ৰিয়া আদায় কৰে। গতিকে তেনেকুৱা যি ব্যস্ত মানুহ আজি আমাৰ এই মাদ্ৰাছাত জামিয়া খাইৰিয়া মাদ্ৰাছাত আজি উপস্থিত হৈছে আৰু এতিয়াও এই মোৰ লগত বহি আছে। গতিকে এইটো আমাৰো এটা ভাগ্য যে মছজিদে হৰম শ্বৰীফৰ থকা মানুহ এজন, য'ত হজ উমৰা এইবিলাক সদায় মানে তাতেই লাগি থাকে, তেনেকুৱা এজন মানুহ আমি এই মাদ্ৰাছাত তেখেতৰ কদম আজি গছকিছে, এই মছজিদত আছে। বা আমাৰ মৰহুম আমিৰে শৰিয়ত ৰহমতুল্লাহ আলাইহি তেখেতৰ কবৰ য'ত লাগি আছে জিয়াৰত কৰিলে, আৰু গোটেই ছাত্ৰসকলক লৈ অলপ সময়ৰ কাৰণে বহিলে, মাত্ৰ আধা ঘণ্টা সময় হয়তো ছাত্ৰৰ লগত এটা চৌবত কৰিলে, অলপ তেলাওত কৰিলে, তেখেতেও নিজে অলপ ছাত্ৰক উৎসাহ দিলে, অলপ
হেৰি কৰিলে গতিকে ছাত্ৰসকলো যেন পাইছোঁ মানে মানে কিবা নতুন পাইছে ইয়াততো বহুত আলিমসকল আহে বা বহুত মানে এয়া উস্তাদসকল আহে ইয়াত বা ডাঙৰ ডাঙৰ আজমল চাহাব বদৰুদ্দিন চাহাব বা বিভিন্ন ডাঙৰ ডাঙৰ অলি বুজুৰ্গসকলো আহিছে আমাৰ মাদ্ৰাছাত কিন্তু আজি যেন এটা নতুনত্ব পাইছে ছাত্ৰসকলে যে আমি যেন নতুন এজন আৰবিয়ান মানুহ পালোঁ কাৰণ তেখেতৰ ড্ৰেছ বা তেখেতৰ যিটো সুন্নতি লেবাছ আৰু তেখেতে আৰবীত অলপ মানে উৎসাহ দিলে কথা ক'লে প্ৰত্যেক ল'ৰাকেইটাই মানে যেন এটা মানে আমেজ পালে যে সঁচাই আমি যদি এনেকৈ হ'ব পাৰোঁ আমাকো যদি আল্লাহ তাআলা কবুল কৰে গতিকে এইখিনি আমি আজি তেখেতৰ হৈ আমি হেৰি কৰিলোঁ পালোঁ আৰু তেখেতেও মানে ইয়াত যদিও মক্কা শৰীফত বহুত ডাঙৰ ডাঙৰ মছজিদ বিল্ডিং বালাখান আছে তাত থাকিবই নিশ্চয় কাৰণ য'ত আল্লাহৰ ঘৰ য'ত মক্কা মদিনা হ'ল ইছলামৰ হেৰি কিন্তু ইয়াত যে অসমৰ পিছপৰা অঞ্চলতো যে আজি হুজুৰ আমিৰে শৰীয়ত ৰহমতুল্লাহৰ ঘৰত তেখেতৰ বৰকতৰ কাৰণে এটা কম দিনতেই আজি 2012 চনত আমাৰ এই মাদ্ৰাছা এষ্টাব্লিছ হৈছিলে এই আমাৰ নিচেই কাষত মছজিদৰ ওচৰত কিন্তু আমি ইয়াত 5 বছৰ ধৰি আমাৰ এই নিজা মাটিত এই মাদ্ৰাছাৰ নামত আব্বাই নিজে ৱাপ কৰি গৈছে 2.5 কটা মাটি আৰু তাতেই বৰ্তমান কম দিনতে 4 তলা বিল্ডিং ৰূপ লৈছে আৰু তাত যথেষ্ট ল'ৰা ইয়াত ইণ্টাৰভিউ দিব আহে আমি কিন্তু সবকে ঠাই দিব নোৱাৰোঁ 4-500 ইণ্টাৰভিউৰ পৰা মাত্ৰ আমি 200হে চিট ইয়াত দিব পাওঁ আৰু 200টো নতুন দিব নোৱাৰোঁ পুৰণা 150 থাকি যায় 50 জন নতুন দিওঁ গতিকে নিশ্চয় ইয়াত মানে আমাৰ পঢ়াৰ প্ৰতি চাই বা আমাৰ হুজুৰৰ আমিৰ সৈয়দ ৰহমতুল্লাহৰ হয়তো খাস তৱজ্জু আছে তাৰ কাৰণে গোটেই অসমৰ পৰা মানুহ বিভিন্ন জিলাৰ পৰা ইয়াত আনে কিন্তু আমি সবকে কিন্তু আমি ঠাই দিব নোৱাৰোঁ সবকে আমি সুবিধা দিব নোৱাৰোঁ কাৰণ আমাৰ ঠাইৰ এতিয়াও অভাৱ আছে আমাৰ যেহেতু ইয়াত পঢ়িলেই নহ'ব ইয়াত থকা মেলা খোৱা সব ব্যৱস্থা যেহেতু আমি নিজাববীয়াকৈ ইয়াত বৰ্ডিঙৰ জৰিয়তে কৰিব তাত বেছি মানুহ হ'লে আমাৰ খোৱা বৰা বা এইবিলাকৰ অসুবিধা হ'ব আমি এইখিনি যথেষ্ট এতিয়াও ফেচিলিটি দিব পৰা নাই যদিও যিখিনি আমি দিব পাৰিছোঁ সেইখিনি অন্ততঃ আমি চেষ্টা কৰিছোঁ যে যাতে সুন্নত মোতাবিক আৰু যিটো আচল উদ্দেশ্য যে পঢ়াৰ যাতে কোনো কমি নহয় বা ক্ষতি নহয় আৰু আমি উপযুক্ত 12 জন শিক্ষক ইয়াত ৰাখিছোঁ হাফিজ কাৰি মৌলানা মুফতিও আছে